এয়া আপুনি চাই আছে খাটাং খবৰ এজি নিউজ। আজি ইংৰাজী 5 জুলাই 2024 শুক্ৰবাৰ। স্বৰ্গীয় গগন চন্দ্ৰ হাজৰিকা ঘৰ জনাই আজি আছিল তেওঁ হাজৰিকাদেৱৰ আদ্য শ্ৰদ্ধা অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত হৈ গৈ ধেমাজি জিলা 4খনকৈ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সদস্যসকল, কমে চিলাপথাৰ প্ৰাক্তন সৈনিক আঞ্চলিক সমিতিৰ সভাপতি লেফটেনেণ্ট অতুল বৰগোহাঁই, যুটীয়া সম্পাদক ৰমেন বৰা, চেয়াৰমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি পৱন কুমাৰ সন্দিকৈ, সম্পাদক বি খেৰ কটাৰী, চিচিবগাঁও আঞ্চলিক সমিতিৰ সভাপতি চিতানন্দ গগৈ, সম্পাদক লীলা বৰা আৰু জোনাই আঞ্চলিক সমিতিৰ সভাপতি ৰাজেন পেগু আৰু সম্পাদক খগেন বসুমতাৰী। প্ৰাক্তন সৈনিকসকল উপস্থিত হৈ তেওঁলোকে সসন্মানেৰে বীৰজনক শ্ৰদ্ধাঞ্জলি দিয়ে। লগতে তেওঁ পৰিয়ালৰ পত্নীক এখনি ফুলাম গামোচাৰে সন্মান জনায় আৰু এখনি শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰে। তেওঁলোকৰ মুখ্য উদ্দেশ্য হ'ল মৃতক পৰিবাৰ দুখৰ সময়ত সকলোৱে সমভাগী হোৱা, লগতে বীৰজনক সসন্মানেৰে বিদায় দিয়া। এজন দেশৰ প্ৰহৰীক সন্মান জনোৱা সকলোৰে দায়িত্ব বুলি তেওঁলোকে কয়। এয়া চাই আছে খাটাং খবৰ।